নমস্কাৰ ৰাইজ, আটাইকে স্বাগতম জনাইছোঁ মোৰ আন এটা মিনি ভ্লগলৈ। এই ছেটআপটো দেখি আপোনালোকে গম পাইছে মই আচলতে এটা ষ্টুডিঅ'ত আছোঁ। ষ্টুডিঅ'ত এইবাবেই আহিছোঁ কাৰণ এটা গল্পৰ ভইচ অভাৰ দিবলৈ আছে। এই গল্পটোনো আপোনালোকে ক'ত শুনিবলৈ পাব বোলো সেই কথাও অকণমান জনাই দিওঁ। গ্ৰন্থকথা নামেৰে এটা নতুন এপ আহিছে আৰু এই এপটো আপোনালোকে প্লে' ষ্ট'ৰত পাব, ইতিমধ্যে উপলব্ধ হৈছে। ইয়াৰ বিশেষত্বটো কি জানেনে? এই এপটোত আপোনালোকে আপোনালোকৰ প্ৰিয় লেখকগৰাকীৰ, প্ৰিয় সাহিত্যিকগৰাকীৰ যিকোনো সাহিত্য কৰ্ম যেতিয়াই মন যায় তেতিয়াই শুনিবলৈ পাব। এয়া তাৰ মুকলি অনুষ্ঠানৰ কিছু ক্লিপ মই লগাই দিছোঁ। মই এই অনুষ্ঠানৰ এংকৰিং কৰিছিলোঁ আৰু খুব গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান আজি কিছুদিন পূৰ্বে সাহিত্য সভা ভৱনত হৈ গৈছিলে। ইতিমধ্যে গ্ৰন্থকথা এপটোত আপোনালোকে নামঘোষাৰ পৰা আদি কৰি সাধু কথালৈকে শুনিবলৈ পাব। গতিকে পলম নকৰিব, এতিয়াই যাওক আৰু প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰক। খুব ধুনীয়া কাম হৈছে। মই যিহেতু নিজেও জড়িত, গতিকে গম পাওঁ কিমান কষ্ট কৰিছে তেওঁলোকে আৰু তাত ভইচ অভাৰ দিয়াৰ বাবে মোকো আচলতে সম্বৰ্ধনা জনাইছিলে। বোলো তাৰো অকণমান ক্লিপ ইয়াতে লগাই দিওঁ। পলম নকৰিব, প্ৰিয় লেখকগৰাকীৰ, প্ৰিয় সাহিত্যিকগৰাকীৰ সাহিত্যকৰ্মৰ লোভ উঠাবলৈ বাবে এতিয়াই আপোনালোকে গ্ৰন্থকথা ইনষ্টল কৰক। ধন্যবাদ।